আমাৰ আদি বেটাৰ 1 মন্থৰ ফটোশ্বুট কৰিছিলোঁ, কিন্তু উলিয়াই মেলি সকলো ৰেডি কৰি তাক ফটো মৰালৈকে বুলি সি শুইয়ে থাকিলে। যেনেকৈ খোৱালোঁ তেনেকৈ শুইয়ে আছে চাওকচোন। বেটাৰ ফটোখিনি দীপাৱলীৰ থিম লৈ বনোৱা হৈছিলে, কাৰণ সেই সময়খিনি দীপাৱলী আছিলে। দীপাৱলীৰ আগদিনা তাৰ ফটোশ্বুট হৈছিলে, কাৰণ সি 1 অক্টোবৰ জন্ম হৈছিলে, 1 নৱেম্বৰত পাতিব লগা হৈছিলে, 2 তাৰিখে দীপাৱলী আছিলে। কিমান কি পাৰোঁ নাজানো, আৰু যিমান পাৰোঁ যি পাইছোঁ তাকে গোটাই লৈ ফটোশ্বুটটো কৰিলোঁ। কেনেকুৱা হৈছে জনাব। তাক উলিওৱাৰ পিছতে এটা ভিডিঅ' কৰিছিলোঁ, সেইটোকে এড কৰি দিছোঁ, কাৰণ সেই সময়ততো সি শুইয়ে থাকিলে। আদি বেটাক লৈ বনোৱা এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ আপোনালোকে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।